11 তাৰিখে মুকুট ওৰাঙক বৰ বেয়া ধৰণে আক্ৰমণ কৰিছিলে গুণ্ডামি ভণ্ডামি যি ইমৰান ছিদ্দিকী কঁকালত অগ্নি অস্ত্ৰ লৈ কিনে এই নিৰপৰাধী আৰু নিৰস্ত্ৰ মানুহ এজনক ইমান বেয়া ধৰণে আক্ৰমণ কৰিলে যাৰ ফলত আজি তেখেত মৃত্যুবৰণ হ'বলগীয়া হ'ল। আমি প্ৰতিবাদ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ ইমৰান ছিদ্দিকীক পৰিয়ালবৰ্গকো আমি সমান্তৰালভাৱে আমি গৰিহণা জনাইছোঁ। কাৰণ এতিয়ালৈকে এই মুহূৰ্তলৈকে কোনো এজন তেখেতসকলৰ পৰিয়ালৰ লোক অহা নাই এই ভুক্তভোগী পৰিয়ালসকলক খবৰ কৰিবলৈ। আমাৰ অসমীয়া এজন মুকুট ওৰাং নামৰ শ্ৰমিক ৰাইজক তেওঁ হত্যা কৰি পেলাবলৈ সাহস ক'ত পালে। এতিয়া আমি দেখোঁ যে জিলা প্ৰশাসনে অসম পুলিচে অন্য ঠাইত অন্য ধৰণকে ন্যায় দিয়ে। আমি আশা কৰিছোঁ যে তিনিচুকীয়াত হোৱা এই যিটো হত্যালীলা ইমৰান ছিদ্দিকীৰ যি দাদাগিৰি এই ন্যায় আমি বিচাৰিছোঁ।